মানে পাৱবেকিলি গাঁওখনত আমাৰ অসম গভৰ্ণমেণ্টে 1964 চনৰ পৰা আমাক ইয়াত ভূমি পট্টা দিছে। ভূমি পট্টা দিয়াৰ পাছত আমি ইমান পুৰুকে মানে ইমান বছৰে আমি খেতি কৰি খাই আছোঁ, তাৰ লগত আমি জীৱিত হৈ আছোঁ। আমাক তেনেকৈ কৰাৰ পাছত যিবিলাক নেকি আমাৰ মাজুলীৰ পৰা দুষ্কৃতিকাৰী আহি কিনি ইয়াত গড় দুৱাৰ আৰু যিবিলাক নে ট্ৰেক্টৰ চেক্টৰ লৈ কিনি গছ বন গোটেই খেতি শালি খেতি চিনি পাওঁ। আপোনাৰ এইটো হ'ল মানিককুলি মানিককুলিৰ ট্ৰেক্টৰ মানে তাৰ লগতে মানে তাৰ নিজৰে হয়। আৰু বলিন কুটুম পানী কুটুম আৰু লগতে আপোনাৰ মানে গুণুকালী মিছং তেখেতৰ মাষ্টাৰ মাইণ্ডৰ কেইটামান দুষ্কৃতিকাৰী গুণ্ডাবাহী আহি কিনি তেখেতে আমাক ইয়াত অত্যাচাৰ কৰে। গতিকে আমি আমাৰ মাননীয় লখিমপুৰ আমাৰ হাৰমতি আঞ্চলিক বিষয়া বন বিষয়া আমাৰ নিৰ্দেশনাত আমাৰ ফৰেষ্ট এৰিয়াৰ বিৰ অফিচাৰ আহি কিনি আমি ট্ৰেক্টৰ চেক্টৰ সকলো ইয়াত মানে মানুহ চানুহ ইয়াত চিজ কৰা হয়। ট্ৰেক্টৰটো কিয় চিজ কৰিবলগীয়া হ'ল? ট্ৰেক্টৰখনত আমাৰ যিবিলাক নেকি গছ পুলি আৰু মানে মাটি আপোনালোকে দেখিছাই, আৰু মাটিমাহ খেতি আৰু গছ আৰু মানে ইয়াত কি বুলি কয় ধান খেতি ইমানেই নষ্ট কৰিলে আৰু গছ বন নিজে মানে ৰোপণ কৰা আৰু নিজে গতা এইবিলাক গোটেইখিনি সুন্দৰকিত হ'ল। তাত আমাৰ এফআইআৰো দিয়া আছে, আমাৰ কেছ দিয়া আছে মানে বন বিষয়ে তাত আমাৰ মানে ৰেঞ্জাৰ অফিচত। গতিকে ইয়াত কি হৈছে জানো তাৰ ইয়াৰ ভিতৰত আমাৰ দুৰ্ভাগ্যবশত আমাৰ এই যিবিলাক নেকি আমাৰ এই কি কয় আমাৰ বিৰ অফিচাৰ ছাৰে তেখেতে আজি আমাক জানে তেখেতে কি হ'ল ইয়ে গম পায়। আৰু তেখেতে আজি আমাৰ ভবাটো কি তেখেতে নিশ্চয় এইটো পাৰ্টিৰ পৰা পইচা পাইছে, পইচা পাই কিনি ইহঁতে মানে কিবা এটা মেনেজ কৰিছে। তেখেতে আমাৰ যিবিলাক সমস্যা সমাধান কৰিব নোৱাৰিলে এই ট্ৰেক্টৰ লৈ তেখেতসকলকে আকৌ চমজিত ইহঁতে আকৌ আপোনালোকে দেখিছে ইয়াত গড় বাৰী পূৰা হেৰিয়া লৈ কিনি দা কুটাৰ জুম লৈ কিনি আহিছে। মানুহে শান্তি নাই। চেলকৰ মানিককুলি আৰু মানে পানী কুটুম বলিন কুটুম গুণুকালী মিছং এইবিলাকে আৰু ৰেঞ্জাৰ ছাৰে তাৰ লগতে ট্ৰেক্টৰ দিবলৈ ইহঁতে মানে গৈ আছে। তাৰ ভিতৰত ৰহস্য কি আছে তাকে কৈছোঁ। আমাৰ সন্মানীয় যিবিলাক নেকি বিভাগীয় মন্ত্ৰী, অসম চৰকাৰৰ বিভাগীয় মন্ত্ৰী তেখেতক আমাক ন্যায় ভালকৈ লাগে। আমাক ম্যাদী ভূমি পট্টা দি দিছে, সকলোৰে আছে যিবিলাক নেকি ইয়াত শ্বেয়াৰ অংশীদাৰ আছে খেতি কৰি আছে এইবিলাক মানুহ। গতিকে আমি কৈছিলোঁ কি ট্ৰেক্টৰখন আমাৰ অফিচলৈ ৰেঞ্জাৰ অফিচলৈ লৈ যাবলৈ, কিন্তু তাৰ ইয়াৰ ৰহস্য আছে। নিশ্চয় আমাৰ ইয়াত মানে কিবা বিৰ অফিচাৰৰ গাফিলোপা আছে। নিশ্চয় পইচা খাইছে এইটো পাৰ্টিৰ পৰা, দুষ্কৃতিকাৰীৰ পৰা পইচা খাইছে। এইটো কাৰণে যদি পইচা খাইছে আমি দিলেহেঁতেন, পইচা লাগে যদি আমি পইচা দিলেহেঁতেন। মানুহৰ মানে সেইবিলাক কেলে সমস্যা লম্বা চূড়া কৰিব লাগিছিলে। গতিকে মই কৈছোঁ চাকৰিৰ পৰা অতি সোনকালে নিলম্বন কৰিব লাগে। বিট অফিচাৰ হালমৰা ফৰেষ্ট এৰিয়া তাক নিলম্বিত কৰিব লাগে অতি সোনকালে। গতিকে তাকে কৰিছোঁ আমাৰ আৰু ওপৰতে আমাৰ ৰেঞ্জাৰ ডিএফও আছে। ছাৰতে আমাক যিবিলাক দুষ্কৃতিকাৰীয়ে হওক যিমান ইহঁতে মানুহে হয় ইহঁতৰ ডকুমেণ্টছ ল'বা, আমাৰ পৰা ডকুমেণ্টছ ল'বা। আমি সত্য বুলি ক'ব নোৱাৰোঁ, এইটো কাগজে ক'ব, ৰাইজে ক'ব। গতিকে তেখেতৰ পৰা ল'লে আমি ইহঁতৰ মাটি দি দিম, আমাৰ মাটি আমাক দি দিব। গতিকে আমি ছাৰক নিলম্বিত কৰিবৰ কাৰণে চৰকাৰক দাবী জনাইছোঁ। যিখিনি নষ্ট হৈছে গোটেইখিনি হাৰাই কৰি তৈলং কৰি পিনি এতিয়া ঘৰ বাৰী চপা ঘ্ৰাও কৰি পিনি এতিয়া মাৰ দৰ কৰি পিনি ঘৰে কিবাই চালে কিবা কোবাই আছে, আপোনালোকে দেখিছে এনেকৈ কৰি পিনি এতিয়া গুচি গৈছে। আমি আহিছিলোঁ যে আপোনালোকক দেখাবলৈ আমাৰ মাটিকেইটা যিমানখিনি সমস্যা আছিলে সমস্যাবিলাক আপোনালোকক বাইট কৰিবলৈ। তাৰপিছত আপোনালোকে যেতিয়া আহিলে আপুনি দেখিলেই। তাৰপিছত আমাৰ যিটো মাটিমাহ সিঁচিছিলোঁ, সিঁচাৰ লগে লগে আমাক ৰোপণ হৈছিলেহে, ডাঙৰ দীঘল হৈছিলেহে এতিয়ালৈকে 3 পাৰ্টমান। তাৰপিছত এতিয়া মানে এই যেতিয়া মাটিমাহ সিঁচা
যিমানখিনি আছিলে এইটো হাল বাই ট্ৰেক্টৰৰ লগত হাল বাই কিনি চব শেষ কৰি দিলে শেষ কৰি দি কিনি তাৰপিছত আৰু দান ৰোৱা আছিলে দান ৰোৱাৰ ওপৰেদি মানে ট্ৰেক্টৰৰ লগত হাল বাই কিনি চব শেষ কৰি দিলে তাৰপিছত তাৰ পৰা আমি ৰেঞ্জাৰ অফিচাৰে ক'লে আমি মিলাই দিম আমি মীমাংসা কৰি দিম কৰাৰ পাছত ক'লে তাৰপিছত মই ক'লোঁ মানে সিহঁতে কি ক'ব আমি যে ইমানখিনি সমস্যাত আছোঁ আমাৰ সমস্যাকেইটা সমাধান কৰিব নাই তাৰপিছত কৈ কিনি তাৰপিছত ৰেঞ্জাৰ ছাৰে ক'লে আমাক সমস্যাবিলাক মানে সমাধান কৰি দিম তাৰপিছত মানে কি হ'ল এতিয়া যেতিয়া আমি চাবিকো ৰখাই দিছিলোঁ ট্ৰেক্টৰ চিজ কৰিবলৈ কৈছে ছাৰে তাৰপিছত কৰাৰ কাৰণে আমি সুখিত আছিলোঁ তাৰপিছত এতিয়া মানে যেতিয়া তাৰ পৰা মানুহ আহি কিনি এতিয়া টুকুন লাঠি লৈ কিনি ইয়ালৈ আহিলে আমাক মাৰপিট কৰিবলৈ আৰু ট্ৰেক্টৰখন আনিবলৈ তাৰপিছত ৰেঞ্জাৰ ছাৰো নিৰ্দেশ মতে সিহঁতে গাড়ীখন অফিচলৈ লৈ যাম বুলি কৈছিলে কৰাৰ পাছত মানে এতিয়া মানে তাৰ পৰা মানুহ আহি কিনি চবকেইটা মানে লৈ গ'ল তোৰ পৰা ইয়াত আমি বসবাস কৰি আছোঁ ইয়াত আমাৰ যুগ ধৰি পিনি ইয়াতে আমি বসবাস কৰি খেতি কৰি খাই আছোঁ ইয়াত আজি আহি পিনি চেলেকৰ মানুহে মাজুলীৰ মানুহ আহি পিনি ইয়াত এনেকুৱা উপদ্ৰৱ কৰিছে আপোনাৰ এই গোটেইখিনি আপোনাৰ আমাৰ ধান ৰোৱা দুখীয়া মানুহৰ আৰু কিমান মাটিমাহ আছিল এইবিলাক চব ট্ৰেক্টৰেৰে বাই আদায় কৰিলে তাৰপিছত হাল মৰা পৰেশৰ মানুহ আহি পিনি ইয়াত ট্ৰেক্টৰ ধৰা পৰে মানিককুলিৰ ট্ৰেক্টৰটো ধৰাৰ পাছত ইয়াত আমাৰ ষ্টক কৰি থোৱা আমাৰ ষ্টক কৰা জেগাতেই মাজুলীৰ মানুহ আহি কিনি সিহঁতৰ চকুৰ সামনে এই ডিপাৰ্টমেণ্টৰ চকুৰ সামনে গোটেই ঘৰখন ঘেৰাও কৰি পিনি কলগছ কাটি আপোনালোকে নিশ্চয় দেখিছে আপোনালোকে ওচৰতো আছিলে ইয়াত গোটেই কাটি মাটি আদায় কৰি মানুহকো ইয়াত বৈ বাবুকি দি পিনি চুকুন লৈ কি লাঠি আৰু ঢাং ডুং কিবা কিবি লৈ পিনি চব মানাৰ অস্ত্ৰ লৈ কিনি ইয়াত আমাৰ ঘৰখন ঘেৰাও কৰিছে সিহঁতৰ ডিপাৰ্টমেণ্টৰ সামনে তাৰপাছত ডিপাৰ্টমেণ্টৰ মানুহে চিজ কৰি পিনি আমাৰ ঘৰৰ চোতালতে ৰাখিছিলে ট্ৰেক্টৰখনে তাৰপিছত আমাৰ বিশ্বপিচাৰ ছাৰে নৰ ছাৰে ক'লে যে আমি গাড়ীখন লৈ যাওঁ ডাইৰেক্ট অফিচলৈ লৈ যাওঁ পৰিস্থিতি বেয়া হ'ব বুলি লৈ গৈছে এতিয়া ইহঁতে তেখেততে কি কৰে এতিয়া লৈ গৈছে আপোনালোকে দেখিছে নিজেই এতিয়া লৈ গৈছে ইহঁতে লৈ গৈ পিনি তাত কি কৰে কি নকৰে এইটো এনেও ন্যায় ক'ব আমাক অসম চৰকাৰ বা যিকোনো চৰকাৰে এই কি আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টে ইহঁতে চাইছে কিমান ইহঁতে সন্যায় কৰিছে আমাৰ সন্যায়ৰ কিবাত আমি ইয়াত থাকিব পৰা নাই আৰু মাজুলীৰ পৰা হাঁহি ইয়াত আমাৰ এনেকুৱা উপদ্ৰৱ কৰিছে এইটো সকলোৱে আমাৰ প্ৰশাসনীয় দিশৰ পৰা আৰু আমাৰ বিভাগীয় মন্ত্ৰী সকলো মিনিষ্টাৰবিলাকো চাব লাগে যে আমাৰ কিবাটোত এই জীয়াতো ভুগি আছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7090173330 অথবা 7099017990 নম্বৰত।